হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? এয়া মই ৰাতিপুৱাই শুই উঠি বহিছোঁ আৰু দেই। আপোনালোকে কি কৰিছে কওকচোন? এয়া মোৰ মাৰ ঘৰত আছোঁ এতিয়া। চাহকণ খাই লৈ বহি আছোঁ। এইফালে মানুহজন কালিৰ পৰা বহুত জ্বৰ, মাথা বিষ। তাকে অলপমান ভিক্স অলপমান দি মাথাটো অকণমান মালিচ কৰি দিছোঁ। বহুত জ্বৰ মানে কঁপনি জ্বৰ হৈছে। এতিয়া মেডিকেল লৈ যাব লাগিব। মেডিকেল 10টা বজাত খোলে যে, সেইকাৰণে ৰৈ আছোঁ মেডিকেল যাবৰ কাৰণে। দেখিছে মানুহজনৰ অৱস্থাটো কি হৈছে। পূৰা মাথা বিষ, বোলে মাথা দাঙিবই পৰা নাই। এই বৰষুণত তিতিলে হয়েই, আৰু বছৰত এবাৰ আমাৰ মানুহজনৰ হয়েই এনেকুৱা জ্বৰ, মূৰ বিষ, কঁপনি জ্বৰ। বেজী ল'লেহে ঠিক হয়। এতিয়া গৈ এটা বেজী দিয়াবগৈ লাগিব। চৰকাৰী মেডিকেল যাম আৰু প্ৰাইভেটত যাবলৈতো আমাৰ পইচা নাই ন। প্ৰাইভেটত যাবলৈ হ'লে 1000 টকা লাগিব। এয়া দেখিছে মোৰ বিষ।